ধুবুৰীৰ নৱগঠিত বীৰ সিং জৰুৱা সমষ্টিৰ এটা ব্যস্ত পথ। পথছোৱা দেখিলেই আপোনাৰ চকু কপালত উঠিব, কিয়নো এজাক বৰষুণতেই বোকা সদৃশ পৰিৱেশ হৈ পৰে এই পথছোৱা। আৰু এই পথছোৱাৰে প্ৰতিদিনেই স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি পথচাৰীসকল, বিভিন্ন কাৰ্যালয়লৈ যোৱা বিষয়াসকল এইটো পথেৰে অহা যোৱা কৰে। মোৰ সহযোগীয়ে ইয়াৰ কিছু পৰিৱেশ দেখুৱাব। বৰ্তমানৰ যি অৱস্থা, এই পথৰ দুৰৱস্থাই কিন্তু বৃহত্তৰ অঞ্চলটোৰ ৰাইজক জ্বলা-কলা খুৱাইছে। মেদুৱতাৰী চিৰাকুটি সংযোগী পথৰ যি কুমৰি, এই কুমৰিৰ কিন্তু অৱস্থা এয়া। আচলতে এজাক বৰষুণৰ ফলতে বোকা সদৃশ, খেতিপথাৰ সদৃশ পৰিৱেশ হৈ পৰে, আৰু যাৰ বাবে কিন্তু জমৰ যাতনা ভুগি আছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে। এক প্ৰকাৰ যাতায়াত ব্যাহত হৈ পৰিছে, কিয়নো এইটো পথেৰে অহা যোৱা কৰা যথেষ্ট কঠিন হৈ পৰিছে। স্থানীয় ৰাইজ আছে, আচলতে কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ কাষলৈ আহিছে, কি ক'ব? বৰ্তমান যি দেখিবলৈ পোৱা গৈছে অৱস্থা যথেষ্ট বেয়া, কি ক'ব? প্ৰথমে ধন্যবাদ জনাইছো। মানে কথাটো হ'ল মানে কি, আমি দুৰ্ভাগ্যজনক, যেহেতু আমাৰ এইখন হ'ল গড়কাপ্তানি ৰোড, PWD, এইটো চিৰাকুটিৰ পৰা বুঢ়াবুঢ়ী ঐতিহাসিক থান আৰু মেদুৱতাৰী সংযোগী ৰোড। কিন্তু এইটো বহুত দিনৰ পৰা এইটো সমস্যা চলি আছে আমাৰ। ঘটনা হ'ল মানে আমাৰ চিৰাকুটি অলৰেডি দুখন হায়াৰ ছেকেণ্ডেৰী স্কুল আছে, এখন মানে ভেটেনেৰী হস্পিটেল আছে, তাৰপিছত এখন ICDS প্ৰজেক্ট অফিচাৰ আছে, এখন হস্পিটেল আছে, হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী। আৰু এইখন ৰাস্তা দি মানে আমাৰ যিবিলাক স্কুলৰ কণ ছাত্ৰ ছাত্ৰী আছে, তাৰপিছত আমাৰ বিষয়ববীয়া আছে, বিষয়ববীয়া কৰ্মচাৰীসকল আছে, এইখন ৰাস্তা দি মানে অহা যোৱা কৰি থাকে। বৰ্তমানৰ পৰিস্থিতি কেনেকুৱা? বৰ্তমান এনেকুৱা এটা পৰিস্থিতি হৈছে, মানুহ খোজকাঢ়ি যাব নোৱাৰা অৱস্থা হৈছে। আৰু চাইকেল, বাইক, কিমান যে এক্সিডেণ্ট হৈ থাকে এই ঠাইখিনিত, মানে আবদ্ধ হৈ পৰে না? হ্যাঁ, বহুত মানে চাইকেল গাড়ী ইতিমধ্যে যে আবদ্ধ হৈ থাকে, আৰু মানুহ ৰাইজ আহি মানে উঠাই দিয়ে, ধৰি দাঙি উঠাই দিয়ে। তো এতিয়া আমি কি ক'ম? আৰু এতিয়া আমাৰ এই সমষ্টিখন হ'ল বীৰ সিং জৰুৱা সমষ্টিৰ শেষ প্ৰান্ত, মানে কুমৰি চিৰাকুটি বুলি কওঁ আমি। তো আমি বেছি নকওঁ, কাৰণ যিহেতু আমাৰ বিভাগীয় গড়কাপ্তানি বিভাগীয় মানে বিষয়ববীয়াসকল আছে, আৰু আমাৰ যেহেতু নতুন চৰকাৰ আহিলে, আমি ধন্যবাদ জনাওঁ যাতে এইখন ৰাস্তা মানে অতি সোনকালে আমাৰ ৰাইজৰ বা হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰে, আৰু স্কুলৰ ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰে, বা আমাৰ বহুত কৃষিজীৱী অঞ্চল এইখন। তো মানুহ বৰ্তমান নচৰা অৱস্থা এটা হৈছে এইখন ৰাস্তা দি। আমি আহ্বান কৰিছোঁ অতি সোনকালে বিভাগীয় কৰ্তৃপক্ষ বেছিকৈ আমি আহ্বান কৰিছোঁ যে এইটো কিবা এটা মানে ৰাইজক সকাহ দিব লাগে অহা যোৱাৰ কাৰণে। পূৰ্বতে ইয়াত যে বিধায়ক আছিলে বা জনপ্ৰতিনিধিসকল, ইয়াত কোনো চকু পৰা নাই নেকি? নাই, পূৰ্বতে ইয়াত বিধায়ক আছিল, কোনো ধৰণৰ হেৰি কৰা নাই, মানে গুৰুত্ব দিয়া নাই। আমিও বহুত ইয়াৰ আগতো বহুত মানে আবেদন, অনুৰোধ বিনোধ কৰিছোঁ, কিন্তু তথাপি কাম হোৱা নাই। কিন্তু এইবেলিতো আমাৰ নতুন বিধায়ক হ'ল ৱাজিদ আলী চৌধুৰী এইখন সমষ্টিৰ। আমি তেখেতকো অনুৰোধ কৰিছোঁ সংবাদ মাধ্যমৰ জৰিয়তে। তাৰপিছত আমাৰ বিষয়ববীয়া আছে, যিটো PWDৰ মানে বিভাগীয় কৰ্তৃপক্ষ আছে, তেখেতক আমি অনুৰোধ জনাইছোঁ অতি সোনকালে আমাৰ মানুহৰ চলাফেৰাৰ কাৰণে কিবা এটা মানে এটা চলাৰ ব্যৱস্থা কৰি দিব। প্ৰায় যাতায়াত ব্যাহত হৈছে। হ্যাঁ, বৰ্তমান ব্যাহত হৈ অৱস্থাত আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।